ওয়েলকাম ভিউয়ার্স এই ভিডিওটোত 2024 চনৰ জানুৱাৰীৰ পৰা জুলাইলৈকে কিছুমান সিলেক্টেড কারেন্ট এফেয়াৰ্সৰ কোৱেশ্চন সমূহ লৈ আহিছো তাকে এই ভিডিওটো ডিসকাস কৰিম আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্ন ভাৰতীয় সেনা বাহিনীত সুবেদাৰ পদবী লাভ কৰা প্ৰথম গৰাকী মহিলা কোন উত্তৰ হৈছে অপচন বি প্ৰীতি ৰজক Next question থাই পুছম উৎসৱ 2024 কোন ৰাজ্যত পালন কৰা হৈছে উত্তৰ হৈছে অপচন ডি তামিলনাডু পিছৰ প্ৰশ্ন নেশনেল টেকনলজি ডে 2024 কোন দিনা পালন কৰা হয় উত্তৰ হৈছে অপচন এ 11 মে নেক্সট কোৱেশ্চন হেহতিয়াকৈ কাজি নেমুক কোনখন ৰাজ্যৰ ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়া হৈছে উত্তৰ হৈছে অপচন সি অসম নেক্সট কোৱেশ্চন বিশ্ব সাইকেল দিৱস 2024 কোন দিনা পালন কৰা হৈছে উত্তৰ হৈছে অপচন বি 3 জুন 2024 তাৰিখে বিশ্ব সাইকেল দিৱস পালন কৰা হৈছে আৰু এই দিৱসৰ থিম আছিল প্ৰমোটিং হেল্থ ইকুইটি এণ্ড সাষ্টেইনেবিলিটি থ্ৰু সাইকেলিং নেক্সট কোৱেশ্চন 2024 চনৰ ইটালিয়ান ওপেন টেনিছ প্ৰতিযোগিতাৰ মহিলা একক খিতাপ কোনে লাভ কৰিছে উত্তৰ হৈছে অপচন ডি ইগা সুইটেক Next question 2024 চনৰ EY Old Entrepreneur of the Year বঁটা কোনে লাভ কৰিছে উত্তৰ হৈছে অপচন বি বেলায়ন সুবাইয়া নেক্সট কোৱেশ্চন ভাৰত আৰু কোনখন দেশৰ নৌসেনাই প্ৰথম দ্বিপাক্ষিক অনুশীলন এক্স আয়ুথাত অংশগ্ৰহণ হৈছিল উত্তৰ হৈছে অপচন সি থাইলেণ্ড নেক্সট কোৱেশ্চন বিছুম কোনখন ৰাজ্যৰ 27 নং জিলাত পৰিণত হৈছে উত্তৰ হৈছে অপচন বি অৰুণাচল প্ৰদেশ Next question ইদাচিছা নুংৰাং কোন ৰাজ্যৰ প্ৰথম মহিলা আৰক্ষী সঞ্চালক প্ৰধান উত্তৰ হৈছে অপচন এ মেঘালয় নেক্সট কোৱেশ্চন ফিফা মহিলা বিশ্বকাপ 2027 ক'ত আয়োজিত হ'ব উত্তৰ হৈছে অপচন বি ব্ৰাজিল নেক্সট কোৱেশ্চন হেহতিয়াকৈ মাউণ্ট এভাৰেষ্ট আহৰণ কৰা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলাৰ নাম কি উত্তৰ হৈছে অপচন বি জ্যোতি ৰাত্ৰে তেওঁ মধ্যপ্ৰদেশৰ পৰা বিলং কৰে নেক্সট কোৱেশ্চন 2024 চনৰ বিশ্ব হাঁহি দিৱস কোন দিনা পালন কৰা হয় উত্তৰ হৈছে 5 মে অপচন সি নেক্সট কোৱেশ্চন ৰেমাল নামৰ ঘূৰ্ণীবতাহ কোনখন দেশে নামাকৰণ কৰিছে শুদ্ধ উত্তৰ হৈছে অপচন বি ওমান নেক্সট কোৱেশ্চন IPL 2024 কোনে জয়লাভ কৰে উত্তৰ হৈছে অপচন ডি KKR কলকাতা নাইট ৰাইডাৰ্ছ নেক্সট কোৱেশ্চন ভাৰতীয় খেলুৱৈ সৌৰভ ঘোষাল অৱসৰ ঘোষণা কৰিছে তেওঁ কোন খেলৰ লগত জড়িত আছিল উত্তৰ হৈছে অপচন বি স্কোৱাছ নেক্সট কোৱেশ্চন প্ৰতি বছৰ কোন তাৰিখে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ হৈছে অপচন এ 25 এপ্ৰিল নেক্সট কোৱেশ্চন 2024 চনৰ ইটালিয়ান ওপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ একক খিতাপ কোনে লাভ কৰিছে উত্তৰ হৈছে অপচন সি আলেকজেণ্ডাৰ জেবাৰ্ভ নেক্সট কোৱেশ্চন অভয় ঠাকুৰক কোন দেশৰ ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে উত্তৰ হৈছে অপচন বি ম্যানমাৰ নেক্সট কোৱেশ্চন ৱৰ্ল্ড নো টবাকো ডে কোন তাৰিখে পালন কৰা হয় উত্তৰ হৈছে অপচন সি 31 মে 2024 চনৰ ৱৰ্ল্ড নো টবাকো ডেৰ থিম হৈছে প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টাবাকো ইণ্ডাষ্ট্ৰী ইণ্টাৰফেৰেন্স নেক্সট কোৱেশ্চন অসম চৰকাৰে 2024 চনৰ বাবে কোনজনক শিল্পী বঁটা প্ৰদান কৰে উত্তৰ হৈছে অপচন বি মনালিসা হাজৰিকা নেক্সট কোৱেশ্চন 26 জানুৱাৰী 2024 গণৰাজ্য দিৱসত মুখ্য অতিথি কোন আছিল উত্তৰ হৈছে অপচন ডি ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰন নেক্সট কোৱেশ্চন ৰিপাব্লিক ডে পেৰেড 2024 ক'ত অনুষ্ঠিত হৈছিল উত্তৰ হৈছে অপচন বি কৰ্তব্য পথ নেক্সট কোৱেশ্চন 2024 চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে উত্তৰ হৈছে অপচন বি ৰঞ্জন গগৈ নেক্সট কোৱেশ্চন ৰুদ্ৰম 2 নামৰ এণ্টি ৰেডিয়েশ্যন মিছাইল সফলতাভাৱে কোনে পৰীক্ষা কৰিছে উত্তৰ হৈছে অপচন সি ভাৰত নেক্সট কোৱেশ্চন বিশ্বৰ শীৰ্ষ লিচু উৎপাদনকাৰী দেশৰ তালিকাত প্ৰথম স্থানত আছে কোন দেশ উত্তৰ হৈছে অপচন বি চীন নেক্সট কোৱেশ্চন চালাউদিয়া চেইনবাম কোন দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে উত্তৰ হৈছে অপচন এ মেক্সিকো নেক্সট কোৱেশ্চন শেহতীয়াকৈ অৱসৰ ঘোষণাকাৰী দিনেশ কাৰ্তিক কোন খেলৰ লগত জড়িত উত্তৰ হৈছে অপচন ডি ক্ৰিকেট নেক্সট কোৱেশ্চন টাইৱান এথলেটিক্স অপেনত
ভাৰতৰ লং জাম্পাৰ নয়না জেমছ কি মেডেল জয়লাভ কৰে? উত্তৰ হৈছে অপশ্যন এ সোণৰ মেডেল। নেক্সট কুৱেশ্যন, বিশ্ব খাদ্য নিৰাপত্তা দিৱস কোনদিনা পালন কৰা হয়? উত্তৰ হৈছে অপশ্যন চি 9 জুন। 2024 বিশ্ব খাদ্য নিৰাপত্তা দিৱসৰ থিম হৈছে ফুড ছেফটি প্ৰিপেয়াৰ ফৰ দ্য আনএক্সপেক্টেড। নেক্সট কুৱেশ্যন, 2024 বৰ্ষত কিমানজনক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে? উত্তৰ হৈছে অপশ্যন চি 5 জন। 2024 বৰ্ষত মুঠ 5 গৰাকী ব্যক্তিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। ব্যক্তিসকল হৈছে কৰ্পূৰী ঠাকুৰ। কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। দ্বিতীয়গৰাকী ব্যক্তি হৈছে লালকৃষ্ণ আদৱানী। তেওঁ হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তৃতীয়গৰাকী ব্যক্তি হৈছে PV নৰসিংহ ৰাও। তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। তেওঁ 1991 চনৰ পৰা 1996 চনলৈকে ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চতুৰ্থজন ব্যক্তি হৈছে চৌধুৰী চৰণ সিং। চৌধুৰী চৰণ সিঙক 2024 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। তেওঁ 1979 চনৰ পৰা 1980 চনলৈকে ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঞ্চমজন ব্যক্তি হৈছে MS স্বামীনাথন। MS স্বামীনাথনক 2024 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, কোন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত শপত গ্ৰহণ কৰিছে প্ৰেম সিং তামাং? উত্তৰ হৈছে অপশ্যন বি ছিকিম। নেক্সট কুৱেশ্যন, অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান? উত্তৰ হৈছে অপশ্যন এ 161 ফুট। নেক্সট কুৱেশ্যন, ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰাগ গ্যালপ শেহতীয়াকৈ কোনে লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন বি নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান স্থপতি কোন? উত্তৰ হৈছে অপশ্যন চি চন্দ্ৰকান্ত চমপুৰা। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে মহিলাসকলৰ সুৰক্ষা আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে কোনখন আঁচনি আৰম্ভ কৰিছে? উত্তৰ হৈছে অপশ্যন বি নাৰী আদালত। নেক্সট কুৱেশ্যন, 2024 চনৰ 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ কোনটো বাৰ্ষিকী পালন কৰা হয়? উত্তৰ হৈছে অপশ্যন চি 75 সংখ্যক। নেক্সট কুৱেশ্যন, অটল সেতুৰ দৈৰ্ঘ্য কিমান? উত্তৰ হৈছে অপশ্যন এ 21.8 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ফ্ৰান্স অ'পেন 2024ত পুৰুষ বিভাগত ছিংগল টাইটেল কোনে জয়ী হৈছে? উত্তৰ হৈছে অপশ্যন চি কাৰ্লছ অলকাৰাজ। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান নেভিৰ প্ৰথম মহিলা হেলিকপ্টাৰৰ পাইলট হিচাপে কোনে নিযুক্ত হৈছে? উত্তৰ হৈছে অপশ্যন এ অনামিকা বি ৰাজীৱ। নেক্সট কুৱেশ্যন, 2024 বৰ্ষত পদ্মশ্ৰী বঁটা অসমৰ পৰা কোনে লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন ডি ওপৰৰ সকলোবোৰ। 2024 বৰ্ষত পদ্মশ্ৰী বঁটা অসমৰ পৰা মুঠ 3জন ব্যক্তিয়ে লাভ কৰিছে। ব্যক্তিসকল হৈছে পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু দ্ৰোণ ভূঞা। নেক্সট কুৱেশ্যন, 2024 চনৰ লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ডমেষ্টিক লিমিটেড অভাৰ বঁটা কোনে লাভ কৰিছে? উত্তৰ হৈছে অপশ্যন এ ৰিয়ান পৰাগ। নেক্সট কুৱেশ্যন, 2024 পেৰিছ অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী কোন আছিল? উত্তৰ হৈছে অপশ্যন ডি এ আৰু বি দুয়ো। 2024 পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী আছিল PV সিন্ধু আৰু শৰৎ কমল। নেক্সট কুৱেশ্যন, এটা অলিম্পিকত 2টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? উত্তৰ হৈছে অপশ্যন এ মানু ভাকেৰ। নেক্সট কুৱেশ্যন, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? উত্তৰ হৈছে অপশ্যন বি বিজয় বিষ্ণই। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত অটল সেতু নিৰ্মাণ কৰা হৈছে? উত্তৰ হৈছে অপশ্যন চি মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰামলালাৰ নতুন প্ৰতিমূৰ্তিৰ উচ্চতা কিমান? উত্তৰ হৈছে অপশ্যন এ 51 ইঞ্চি। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছে? উত্তৰ হৈছে অপশ্যন ডি অৰুণ যোগীৰাজ। নেক্সট কুৱেশ্যন, 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান ফুট দীঘল? উত্তৰ হৈছে অপশ্যন চি 108 ফুট। নেক্সট কুৱেশ্যন, 2024 বৰ্ষত কোনজন ব্যক্তিক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? উত্তৰ হৈছে অপশ্যন ডি এ আৰু বি দুয়ো। 2024 চনত 2জন ব্যক্তিক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়, গুলজাৰ আৰু জগতগুৰু ৰাম ভদ্ৰাচাৰ্য।
নেক্সট কুৱেশ্যন 2024 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা ইলুৰী অজয় কুমাৰ ৰেড্ডি কি খেলৰ লগত জড়িত উত্তৰ হৈছে অপশ্যন বি দৃষ্টিহীন ক্ৰিকেট নেক্সট কুৱেশ্যন 2024 বৰ্ষত মৌলানা আবুল কালাম আজাদ ট্ৰফি কোনখন বিশ্ববিদ্যালয়ে লাভ কৰে উত্তৰ হৈছে অপশ্যন চি গুৰু নানক দেৱ বিশ্ববিদ্যালয় অমৃতসৰ নেক্সট কুৱেশ্যন 2024 বৰ্ষত কোনজন খেলুৱৈয়ে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰে উত্তৰ হৈছে অপশ্যন ডি এ আৰু বি দুয়ো 2024 বৰ্ষত দুজন ব্যক্তিয়ে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰে সাইৰাছ ৰেংকিৰেড্ডি আৰু চিৰাগ শেট্টি দুয়োগৰাকী হৈছে বেডমিণ্টন প্লেয়াৰ নেক্সট কুৱেশ্যন 2024 বৰ্ষত অৰ্জুন বঁটা লাভ কৰা ঋতু নেগী কি খেলৰ লগত জড়িত উত্তৰ হৈছে অপশ্যন চি কাবাডী নেক্সট কুৱেশ্যন প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস কোনদিনা পালন কৰা হয় উত্তৰ হৈছে অপশ্যন বি 23 জুন নেক্সট কুৱেশ্যন 2024 পেৰিছ অলিম্পিকত টছ বাহক কোন আছিল উত্তৰ হৈছে অপশ্যন এ অভিনৱ বিন্দ্ৰা নেক্সট কুৱেশ্যন 2024 বৰ্ষত মুঠ কিমানজনক পদ্ম বঁটা প্ৰদান কৰা হয় উত্তৰ হৈছে অপশ্যন চি 132 জনক পদ্ম বঁটা তিনি ভাগত প্ৰদান কৰা হয় পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্ম বিভূষণ বঁটা 5 জনক প্ৰদান কৰা হয় পদ্মভূষণ বঁটা 17 জনক প্ৰদান কৰা হয় আৰু পদ্মশ্ৰী বঁটা 110 জনক প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন অশ্বাৰোহী ক্ৰীড়াৰ বাবে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন উত্তৰ হৈছে অপশ্যন বি দিব্যকৃতি সিংহ নেক্সট কুৱেশ্যন 2024 বৰ্ষত সৰস্বতী সন্মান কোনে লাভ কৰে উত্তৰ হৈছে অপশ্যন এ প্ৰভা বৰ্মা নেক্সট কুৱেশ্যন নেলছন মেণ্ডেলা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড 2024 সন্মানিত হোৱা প্ৰথমজন ভাৰতীয় কোন উত্তৰ হৈছে অপশ্যন চি বিনোদ গনাত্ৰা